আকৌ সোমাই আহিলোঁ আমি আজি তিনিপতীয়া আৰু ঢেকীয়া বুটলিবৰ কাৰণে। ঢেকীয়া যিহেতুকে বতলা নাই এতিয়ালৈকে বুটলিম আৰু এইফালে আমাৰ জানমণি আহি এক বাল্টিং বুটলি ল'লে। মানে মানুহে খাব পৰা নাই ইমান ধুনীয়া প্ৰিয় খাদ্য, কিন্তু গাহৰি খুৱাবৰ কাৰণে জানমণি ৰাতিপুৱাৰ পৰা মানে বাহনিত মানে এই হাবিখনত সোমাই আছে আহি পিনি। এই কোমলীয়াখিনি তই এই ছিঙি পেলানি গাহৰিক নোখোৱাবি গৈ, মানুহে খাব লাগে। ইমান ধুনীয়া ধুনীয়া ঢেকীয়াখিনি গাহৰিৰ কাৰণে লৈছে হাজিৰা জাতি এজনী। ভাবিছিলোঁ আমালৈ মানুহলৈ বুটলি আছে বুলি, ইয়াতে আহি দেখা পাইছোঁ যে একেবাৰে বাল্টিং লৈ আহিলে। আৰু এগৰাকী বাইদেৱে মোক কথা এটা সুধিছিলে যে তিনিপতীয়া আন এটা নাম কি? মই বিশেষকৈ তিনিপতীয়া বুলিয়ে জানো, আৰু বেলেগে যদি জানে এই শাকবিধৰ নাম, মানে আমি বনৰীয়া শাক বুলি কওঁ মানে তিনিপতীয়া, বেলেগে কি বুলি কয় নাজানো। এতিয়া বুটলি আছোঁ ঢেকীয়া, ৰাতিপুৱা আহিছোঁ বাৰীখনলৈ, সোমাই আহিলোঁ, সোমাই আহি লাহে লাহে বুটলি আছোঁ ঢেকীয়া। আৰু যিহেতুকে তিনিপতীয়া আগকেইটা দেখিলে মানে ৰৈ থাকিবলৈ মন নাযায়। আৰু ধুনীয়াকৈ লোকেল গাহৰি কাটি আছে আমাৰ 5 আলিত, দেখিছেনে কিমান ধুনীয়া ধুনীয়া আগকেইটা, মোটকা কোমলীয়া হৈ আছে। ছিঙি লৈছোঁ। ঐ এইফালে লাট কচু আছে, ঐ এইফালে লাট কচু আছে বৰ ধুনীয়া ধুনীয়া। মই মেইন বস্তুকেইটা একদম গাহৰিৰ লগত খাবৰ কাৰণে এই তিনিপতীয়াকেইটাহে মই বুটলিছোঁহি আহি। তিনিপতীয়া শাক। আৰু আপোনালোকে কি বুলি কয় নাজানো, মোক এগৰাকী বাইদেৱে সুধিছিলে যে তিনিপতীয়া আন এটা নাম কি? সঁচা কথাত ক'বলৈ গ'লে মই নাজানো, যদি আপোনালোকে জানে জনাব এই শাকবিধৰ নাম। আমি যিহেতুকে তিনিপতীয়া বুলি কওঁ আৰু তিনিপতীয়া বুলিয়ে খাওঁ। কিমান ধুনীয়া ধুনীয়া হৈ আছে, কোমলীয়া। খাই খুব ভাল পাওঁ মানে, বিৰাট তেল ক'লো নহয়। কোনটো? সেইটো খাই যদি নাজানো দেই, মেইন আগকেইটা ওপৰলৈ গুচি গ'ল না, মেইন আগকেইটা ওপৰলৈ গুচি গ'ল। এই লাট কচুটোও ল'ব পাৰিব। অঁ, লাট কচুটো লৈ লোৱা। লাট কচু আৰে চোৱাত পাতটোৰ পৰা সদায় আঁতৰত থাকোঁ, কাৰণ যিহেতুকে সি পালেই ঘানি ঘূৰাই দিব। এনেধৰণৰ শাক পাচলিবিলাক খাই আমি জীয়াই থাকোঁ। আৰু বিশেষকৈ কিছুমানে ক'ব পাৰে তোৰ অকাদেই ইমান। অঁ, মোৰ ইমানেই অকাত। এইকেইডালৰ যিটো সোৱাদ বা যিটো মানে ভিটামিন, এই কিনা বন্ধাকবি ফুলকবিৰ পৰা বহু গুণৰ উচ্চ খাপত আছে। সেইকেইটা লাট কচুকেইটা ছিঙা আকৌ। অঁ, ইমান বঢ়িয়া হৈ আছে এইকেইডাল। বুঢ়াকেইডাল গাহৰিক দিয়া, কোমলীয়াকেইডাল মানুহক দিয়া। এইকেইডাল ইমান ধুনীয়া কোমলীয়া হৈ আছে নাই। বুঢ়া বুঢ়ী হালে আহিলোঁ আৰু ৰাতিপুৱাৰ পাচলি বিচাৰি। ইয়াতকৈ আৰু কি লাগে আমাক। গাহৰি ভাইটিক আনিবলৈ পঠালোঁ। গাহৰি বুলি ক'লে তিনিপতীয়াটোলৈ বিৰাট মনত পৰে, খাই ভাল পাওঁ যে। আৰু এইফালে চাচোন, গছত চব ওলমি আছে, চব বুটলিম এতিয়া। বুটলি লাহেকৈ এসাঁজ খাম আৰু আপোনালোকক দেখাম। বেছি সৰুকেইটা নিছিঙিবা, বেছি সৰু হ'লে মানে বেয়া। দিয়া হৈ গ'ল। এতিয়ালৈ সকলোকে কাহিখনতে লগ পাম আৰু এতিয়ালৈ বাই। টিকনি বৰুৱা ইমান ধুনীয়া টিকনি বৰুৱা গছ দেখিছেনে? অঁ, কাট দিয়া সেইডাল টানি থৈছোঁ। মজা। এই দুডালে এসাঁজ। চাৰিডাল। এডালত দেখিছেনে কিমান শকত টিকনি বৰুৱা। আৰু আছে ৰ'বা, এডাল এইফালেদি আহিছিলে, এইফালে আহি কেনি গ'ল সেই ধৰিব পৰা নাই। সেই সোপা ওপৰত দেখিছেনে কিমান বম হৈ গৈছেগৈ ওপৰলৈ গৈ। বহুত ওপৰলৈ গুচি গ'লগৈ নহয়, সেই তাত পাই গ'লগৈ। টানা আহিব টানা। আহি গ'ল টানা। বেতৰ গাজত লাগি আছে।
আৰু ক'ৰবাত আছে সেইডাল বগাই আছে কোনডাল সেইডাল অঁ সেইবোৰ চোৱা চোৱা ক'ত ক'লাটো টিকনি বৰুৱা গছ আৰু খুব ঔষধি গুণাগুণ আছে ইয়াৰ সেয়েহে বিচাৰি আহিলোঁ কিন্তু ঔষধিকেইটা কি ঔষধি সেইটো বিশেষ বৰ ইমান নাজানো খাব এইফালে লাগে চাওক খাওঁ আমি খাব লাগে খাওঁ জংঘলী শাক পাচলিবিলাক খাই খুবেই ভাল পাওঁ মানে এইডাল চোৱা এইডাল চোৱা কেনি পাক খাইছে সি আহি পানি এইডাল কাটা যাবলৈ বিচাৰিছে এই চেৰাডাল এই পকিছে নেকি পোকটো চাব লাগিছিল অঁ এই চেৰা গছৰ পোকটো খাব লাগিছিলে চেৰা গছৰ পোকটো হেৰি হৈ আছে এইটো মাল হৈ আছে আজিতো এইটো আজি এৰা নহ'বই এটা পথাৰখন নহ'লে ফালিয়ে পেলাব পাৰিলে আৰু এডাল দেখা লিখা লাগিছে আৰু এডাল দেখা লিখা লাগিছে আৰু এডাল দেখা লিখা লাগিছে সেইডাল চাচোন সৰা গছত উঠিলে গৈ পানি আৰু ক'ৰবাত